আৰু 2021 পৰা 2025লৈ গুৱাহাটী মহানগৰ কমিটিৰ যুৱ মৰ্চাৰ সভাপতি হিচাপত দায়িত্ব লৈছিলে। এতিয়া বৰ্তমানে এওঁ ৰাজ্যিক মিডিয়া সেলৰ কনভেনাৰ ডেপুটি কনভেনাৰ হিচাপত বৰ্তমানে এওঁ দায়িত্ব লৈ আছে। আজিৰ এই বৰ্গৰ বক্তা মাননীয় নিৰঞ্জন শৰ্মা ডাঙৰীয়া আমি আজিৰ বৰ্গ বক্তব্য ৰাখিবলৈ অনুৰোধ জনাইছোঁ। হুইচেলটো মাৰিব লাগিছিল। হুইচেলটো মাৰা হুইচেল পুলক দা হুইচেল মাৰা দা বেলেগক मूकं करोति वाचालं पङ्गुं लङ्घयति गिरिं यत्कृपात्तमहं वन्दे परमानन्दसागरम्। আজিৰ এই সত্ৰৰ আৰম্ভণিতে আমাৰ যিসকল গুৰুতুল্য ব্যক্তি সকলোকে প্ৰণাম জনালোঁ এই শ্লোকটোৰে। আজি সত্ৰৰ প্ৰথম সত্ৰৰে আৰু প্ৰথম সত্ৰৰ বিষয় আমাৰ আদৰ্শগত আধাৰ এক বিষয়। কোনো এটা দল বা কোনো এটা সংগঠন এক শক্তিশালী স্থিতিত তেতিয়াহে উপনীত হয় যেতিয়া তাৰ কাৰ্যপদ্ধতি কাৰ্যকৰ্তাসকল শক্তিশালী হয় আৰু কাৰ্যপদ্ধতিসমূহ তেতিয়াহে শক্তিশালী হয় যেতিয়া সেই সংগঠনটোৰ আধাৰ বা ভেটি শক্তিশালী হয়, এক বিচক্ষণ দৃষ্টিভংগীৰে ভৰপূৰ এক যেতিয়া আধাৰ হয় তেতিয়া সেই দল বা সংগঠনটো শক্তিশালী হয়। এতিয়া মই যদি সুধিবলৈ যাওঁ, আজি অকণমান দুই এটা আপোনালোকৰ লগত কথাও পাতিম নিশ্চয়, যে ভাৰতীয় জনতা পাৰ্টি কেতিয়া গঠন হৈছিল বুলি যদি সুধোঁ আপোনালোকে হয়তো উত্তৰটো দিব 1980 চনৰ 6 এপ্ৰিল তাৰিখে। কিন্তু আমি যদি প্ৰশ্ন কৰোঁ যে আমাৰ আধাৰ কেতিয়া গঠন হৈছিল, তেতিয়া তাৰ প্ৰশ্নটো কি হ'ব পাৰে, উত্তৰটো কি হ'ব পাৰে? 51, সেইফালৰ পৰা হৈছে 51। আমি যদি কওঁ 1925 চনত বিজয়া দশমীৰ দিনা এই আধাৰ গঠন হৈছিল, ভুল হ'ব নেকি? বা আমি যদি কওঁ যে 10,000 বছৰ আগত আমাৰ আধাৰ স্থাপন হৈছিল, ভুল হ'ব নেকি? নহয়। কাৰণ আমাৰ এই আধাৰ বা মূল ভেটি আজি হাজাৰ হাজাৰ বছৰ পুৰণি আমাৰ ভাৰতীয় সংস্কৃতিৰ লগত জড়িত। আমি প্ৰায়ে ৰাষ্ট্ৰ বুলি কওঁ। যেতিয়া আমি যুৱ মৰ্চা বা যুৱ শক্তিক যেতিয়া আমি বন্ধন কৰোঁ, আমি কওঁ যুৱ শক্তি, ৰাষ্ট্ৰ শক্তি, বা মহিলা মৰ্চা বা আন আন মৰ্চাসমূহক যেতিয়া কওঁ যে নাৰী শক্তি, ৰাষ্ট্ৰ শক্তি, ৰাষ্ট্ৰটো কি? মই এটা প্ৰশ্ন কৰিব বিচাৰিছোঁ, ভাৰতবৰ্ষ দেশ নে ৰাষ্ট্ৰ? কোনোবাই ক'ব নেকি? দেশ নে ৰাষ্ট্ৰ? কওক কোনোবাই এজনে। ৰাষ্ট্ৰ। ৰাষ্ট্ৰ কিয়? দেশ কিয় নহয়? দেশ আৰু ৰাষ্ট্ৰৰ মাজত পাৰ্থক্যটো কি? পাৰ্থক্য এইটোৱে, দেশ বুলিবলৈ হ'লে ভৌগোলিক এক সীমাৰ মাজত থকা এক অঞ্চলহে, যাৰ কোনো বৰ্ডাৰ থাকে, যাৰ কোনো সীমা থাকে, তাক আমি দেশ বুলি কওঁ। কিন্তু যি ভূমিত সীমা নাথাকে, তাৰ সলনি থাকে সংস্কৃতি, সেয়া ৰাষ্ট্ৰ। যি ভূমিৰ কোনো সৃষ্টি হোৱা নাই, যাক কোনো আৱিষ্কাৰ কৰা নাই, আমি যদি দেখোঁ বাকীবিলাক বিশ্বৰ বাকীবিলাক দেশক কোনোবাই নহয় কোনোবাই আৱিষ্কাৰ কৰিছে, কোনোবাই নহয় কোনোবাই আক্ৰমণ কৰিছে আৰু তাত এখন দেশ স্থাপন কৰিছে,
এক ভৌগোলিক সীমাৰ মাজত আছে, সেইকাৰণে সেইখন দেশ। কিন্তু ভাৰতবৰ্ষৰ কথাটো অলপ সুকীয়া। বেদতে কোৱা হৈছে যে উত্তৰম ইয়াত হিমাদ্ৰস্য, উত্তৰম ইয়াত সমুদ্ৰস্য হিমাদ্ৰস্যৈব দক্ষিণম তত্ৰ ইয়াত তত্ৰ তৎ ভাৰতম নাম ভাৰতী যত্ৰ সন্ততি। মই আকৌ এবাৰ কৈছোঁ যে উত্তৰম ইয়াত সমুদ্ৰস্য হিমাদ্ৰস্যৈব দক্ষিণম তত্ৰ তৎ ভাৰত ভাৰতী যত্ৰ সন্ততি। মানে উত্তৰত হিমালয় আৰু দক্ষিণত সাগৰ, সেই ভূখণ্ডৰ মাজত যিসকল থাকে তেওঁ সেই ভূখণ্ডক কয় ভাৰত, আৰু ভাৰত আৰু সেই ভূখণ্ডত যোন বাস কৰে সেয়া হৈছে ভাৰতীয়। আজি কোৱা নাই, হাজাৰ হাজাৰ বছৰ আগত উপনিষদত কৈ গৈছে শাস্ত্ৰত। ভাৰতৰ মূল অৰ্থটো কি? আহি আছোঁ, ভাৰতীয় জনতা পাৰ্টীৰ আধাৰলৈকে আহিম, কিন্তু এই কথাখিনি আমি জনাটো দৰকাৰ। ভাৰতৰ অৰ্থটো হৈছে ভা আৰু ৰত। ভা মানে পোহৰ, ৰত মানে বিলাই থকা, অহৰহ লাগি থকা। যি ভূমিখণ্ডই অহৰহ পোহৰ বিলাই থাকে সেই ভূমিখণ্ডই হৈছে ভাৰত। ৰাষ্ট্ৰটো ক'ৰ পৰা আহিল? ৰাষ্ট্ৰৰো এটা শব্দ আছে। ৰাষ্ট্ৰৰ যিটো কনচেপ্ট, ৰাষ্ট্ৰৰ যিটো শব্দৰ অৰ্থ, সেইটো কিন্তু এই কেইদিনমান আগত বা মাজতে দিয়া শব্দ নহয়। আমাৰ ঋষিমুনিসকলে বেদত কৈ গৈছে ৰাষ্ট্ৰ ৰজতে স্ৰহ ইতি ৰাষ্ট্ৰ, মানে পোহৰ বিলাই থকা সেই খণ্ড হৈছে ৰাষ্ট্ৰ। গতিকে ভাৰতৰ এই ভূমি পোহৰ বিলাই থকা এক, জ্ঞানৰ পোহৰ বিলাই থকা এক ভূমি, নাম যাৰ ভাৰত। আৰু এই ভাৰতৰ নিশ্চিতভাৱে সংস্কৃতি আছে। অনৈক্যৰ মাজত এক হৈ থাকিব পৰাকৈ আমাৰ এটা সংস্কৃতি আছে। গতিকে এই সংস্কৃতিকে আধাৰ হিচাপে লৈ আমি আগবাঢ়িছোঁ। ডক্টৰ শ্যামা প্ৰসাদ মুখাৰ্জীয়ে 1951 চনৰ অক্টোবৰৰ 21 তাৰিখে যেতিয়া ভাৰতীয় জনসংঘ স্থাপন কৰিছিল, তেওঁ আৰম্ভ কৰিছিলে এটা প্ৰথমটো আধাৰ। সেই আধাৰটো হৈছিলে সাংস্কৃতিক ৰাষ্ট্ৰবাদ। আপোনালোকে যদি ইচ্ছা কৰে লিখি ল'ব পাৰে, কাৰণ ইয়াৰ পিছৰ বক্তাই যেতিয়া ইতিহাসৰ বিষয়ে ক'ব, আমাৰ ইতিহাসৰ বিষয়ে কওঁতে নিশ্চয় এই সাংস্কৃতিক ৰাষ্ট্ৰবাদৰ কথা ক'ব। কিন্তু প্ৰথম আধাৰ সাংস্কৃতিক ৰাষ্ট্ৰবাদ। আমি ভাৰতীয় সংস্কৃতিক আধাৰ হিচাপে লৈ আমি আগবাঢ়ি আহিছোঁ। আমি কওঁ যে ৰাষ্ট্ৰ প্ৰথম, দল দ্বিতীয়, ব্যক্তি শেষত। সাংস্কৃতিক ৰাষ্ট্ৰবাদ, বহুতে আমাক কয় আমি ভাৰত মাতা কি জয়টো আমাৰ এটা শ্লোগান হয়। ভাৰত মাতা কি জয় মানে শ্লোগান নহয়। ভাৰত মাতা কি জয় মানে হৈছে সাংস্কৃতিক ৰাষ্ট্ৰবাদৰ এক অন্যতম অংশ। ভাৰত মানে হ'ল ভূমি, মাতা মাতৃস্থান দিছোঁ, মানে আমি সংস্কৃতিৰ স্থান দিছোঁ। আৰু জয় মানে হৈছে জনসাধাৰণ। যে ভাৰতৰ এই সংস্কৃতিৰ লগত জনসাধাৰণক একত্ৰিত কৰি আগবঢ়াটোৱে হৈছে ভাৰত মাতা কি জয়। আমি সাংস্কৃতিক ৰাষ্ট্ৰবাদৰ কথা যদি ক'বলৈ যাওঁ, এই ৰাষ্ট্ৰবাদৰ কথা ক'বলৈ যোৱাত যিটো মই ভাৰত মাতা কি জয়ৰ কথা ক'লোঁ, এই ভাৰত মাতা কি জয়, আকৌ এবাৰ কৈ দিছোঁ, ভাৰতৰ এই ভূমিৰ থকা প্ৰত্যেকজন সন্তানক লৈ আমি যেতিয়া সংস্কৃতিক লৈ আগবাঢ়োঁ, তাক জয়গান কৰোঁ, সেয়া হৈছে ভাৰত মাতা কি জয়। অথৰ্ব বেদত 63টা শ্লোকৰ ভিতৰত এটাত লিখা আছে, মই অকণমান ভুল হ'ব বুলি চাই পেলাই কৈছোঁ যে মাতা ভূমি পুত্ৰহম পৃথিব্যা, যে মাতা ভূমি পুত্ৰহম পৃথিব্যা, যে এই ভূখণ্ড, এই ভূমি যদি আমাৰ মাতৃ হয়, তেনেহ'লে ইয়াত বাস কৰা প্ৰত্যেকজন নাগৰিক, প্ৰত্যেকজন ব্যক্তি এই ভূমিৰ, সেই মাতৃৰ সন্তান হয়।
আৰু সেইকাৰণে সাংস্কৃতিক ৰাষ্ট্ৰবাদৰ এক অন্যতম অংশ হৈছে যে আমি সকলো এই ভূমিত আমাৰ মুক্ত বিচৰণ হ'ব লাগিব, এই ভূমিত আমি স্বাধীনভাৱে থাকিব লাগিব। আৰু সেই সাংস্কৃতিক ৰাষ্ট্ৰবাদৰ ধাৰা অব্যাহত ৰাখিবৰ বাবে ডক্টৰ শ্যামাপ্ৰসাদ মুখাৰ্জীয়ে বলিদান দিছিল ক'ত? কাশ্মীৰত 1953 চনত। কাশ্মীৰত এখন বেলেগ আইন আছিল, তাত এজন বেলেগ প্ৰধান আছিল, তাত এখন বেলেগ সংবিধান আছিল, তাত এখন বেলেগ পতাকা আছিল। অথচ কিমান দুখৰ কথা, এই ভাৰত ভূমিৰ ভিতৰৰ এজন ব্যক্তিয়ে, এখন ৰাজ্যৰ ব্যক্তিয়ে যেতিয়া কাশ্মীৰত যাব লগা হৈছিল তেতিয়া তাৰ কাৰণে পাৰ্মিট ল'ব লগা হৈছিল, পাৰ্মিশ্যন ল'ব লগা হৈছিল। আৰু এই কথাটো সাংস্কৃতিক ৰাষ্ট্ৰবাদ, ৰাষ্ট্ৰীয় সংহতিৰ পৰিপন্থী আছিল। আৰু এই পৰিপন্থী থকা বাবে ডক্টৰ শ্যামাপ্ৰসাদ মুখাৰ্জী আৰু জনসংঘই প্ৰতিবাদ কৰিছিল। 1953 চনত তেখেত কাশ্মীৰলৈ গৈছিল। মই বিস্তৃতভাৱে নকওঁ, কাৰণ পৰৱৰ্তী বক্তাই পৰৱৰ্তী সত্ৰত ইতিহাস যেতিয়া আপোনালোকক ক'ব, এই গোটেই ঘটনাখিনি নিশ্চয় ক'ব। তেখেতে কৈছিলে যে এক দেশ মে দো বিধান, দো নিশান, দো প্ৰধান নেহি চলেংগে। এয়া আছিলে সাংস্কৃতিক ৰাষ্ট্ৰবাদ। এয়া আমাৰ প্ৰথমটো আধাৰ, প্ৰথমটো ভেটিৰ প্ৰথমটো খুঁটা সাংস্কৃতিক ৰাষ্ট্ৰবাদ। খুব কম সময়ৰ ভিতৰতে সাংস্কৃতিক ৰাষ্ট্ৰবাদটো কোৱাটো খুব কঠিন, কাৰণ বিশাল এই সংস্কৃতিৰ পৰা জন্ম হোৱা সাংস্কৃতিক ৰাষ্ট্ৰবাদক খুব কম সময়ৰ ভিতৰত আপোনালোকৰ ওচৰত কৈ দিয়াটো খুব কঠিন হয়। আৰু সেইবাবে মই অকণমান আপোনালোকৰ ওচৰত কেইটামান বিন্দুহে আগবঢ়ালোঁ। ইয়াৰ পিছত এটা আধাৰ হ'ল, যিটো 1965 চনত জনসংঘই গ্ৰহণ কৰিছিলে। পণ্ডিত দীনদয়াল উপাধ্যায় ডাঙৰীয়াই যি এক দৰ্শন আগবঢ়াইছিলে, সেয়া আছিলে একাত্ম মানৱতাবাদ, আমাৰ দ্বিতীয় আধাৰ। একাত্ম মানৱতাবাদৰ দৰ্শন আগবঢ়োৱাৰ আঁৰত মূল কাহিনীটো আছিলে এনেকুৱা যে ডক্টৰ দীনদয়াল উপাধ্যায়জীয়ে আচলতে উপলব্ধি কৰিছিল যে দেশৰ বিকাশ তেতিয়াহে সম্ভৱ যেতিয়া সম্ভৱ সেই দেশৰ ভিতৰত থকা প্ৰত্যেকজন মানুহৰ মানৱ সম্পদৰ যেতিয়া বিকাশ হ'ব, তেতিয়া বিকাশ হ'ব সেই দেশখনৰ। সেই দেশৰ বিকাশৰ লগতে বিকাশ হ'ব দেশৰ অৰ্থ ব্যৱস্থা, নিৰাপত্তা, সকলো। সেই সময়ত দুটা বাদ আছিলে, পুঁজিবাদ আৰু সাম্যবাদ। পুঁজিবাদৰ কিছুমান সীমা আছিলে। পুঁজিবাদে নিজৰ সীমাৰ ভিতৰত ৰাখিছিলে ব্যক্তিক। সাম্যবাদৰ কিছুমান সীমা আছিলে। সাম্যবাদে নিজৰ ভিতৰত ৰাখিছিলে এখন ৰাজ্য বা প্ৰদেশক। তাৰ বাহিৰত কোনো ধৰণৰ দৃষ্টিভংগী নাছিল। পণ্ডিত দীনদয়াল উপাধ্যায়ে বিশ্বাস কৰিছিলে যে নহয়, এনেকৈ যদি আমি ব্যক্তি আৰু সমাজৰ মাজত যদি প্ৰতিযোগিতামূলকভাৱে গৈ থাকে, যদি ভিন্ন হৈ থাকে, নহ'ব। সেইবাবে তেখেতে দৰ্শন আগবঢ়াইছিল একাত্ম মানৱতাবাদ, আৰু পিছলৈ গৈ 1965 চনত যি দৰ্শন আগবঢ়াইছিল, সেই একাত্ম মানৱতাবাদে 1985 চনত ভাৰতীয় জনতা পাৰ্টীয়ে নিজৰ মৌলিক নীতি হিচাপে গ্ৰহণ কৰিছিল। একাত্ম মানৱতাবাদত তেখেতে কি আগবঢ়াইছিল? আমি সকলো ভিন্ন, কিন্তু আমাৰ আত্মা এক। একাত্ম মানৱতাবাদে সূচায় ব্যক্তি বনাম সমাজ নহয়, ব্যক্তি ভাৰ্চাছ ছ'চাইটি নহয়, ব্যক্তি আৰু সমাজৰ একত্ৰীকৰণৰ নাম হৈছে একাত্ম মানৱতাবাদ। মানুহ আৰু প্ৰকৃতি বেলেগ বেলেগ নহয়, মানুহ আৰু প্ৰকৃতিক একত্ৰিত কৰাৰ এটা নাম হৈছে একাত্ম মানৱতাবাদ। আমি প্ৰত্যেকে এক ঈশ্বৰৰ সন্তান, আমি প্ৰত্যেকে প্ৰকৃতিৰ সন্তান। আমাৰ প্ৰত্যেকৰে দেহ বেলেগ বেলেগ হ'ব পাৰে,
ভাষা বেলেগ বেলেগ হ'ব পাৰে, আমাৰ কিন্তু আত্মা একে। সেয়া হৈছে একাত্ম মানৱতাবাদ। বিশ্বৰ প্ৰত্যেকজন ব্যক্তিয়ে আমাৰ নিকটাত্মীয়, আমাৰ আত্মীয়। বসুধৈব কুটুম্বকম, সেয়া হৈছে একাত্ম মানৱতাবাদ। আমি যিমানেই দূৰলৈকে নাযাওঁ কিয়, যেতিয়া আমি বিশ্বৰ কোনোবা এটা কোণত কোনোবা দেখোঁ যে তাত দুৰ্ভিক্ষ হৈছে, মানুহে কষ্ট পাইছে, ক'ৰবাত নহয় ক'ৰবাত আমাৰ আত্মায়ো কষ্ট পায়, সেইটোৱে আচলতে একাত্ম মানৱতাবাদ। আমি আমাৰ সংস্কৃতিত কওঁ যে আমাৰ দেৱতা 33 কোটি আছে, 33 কোটি আমাৰ দেৱতা আছে আমাৰ সংস্কৃতিত। আমাৰ ধৰ্মত বুলি নকওঁ মই সংস্কৃতিত বুলি কওঁ। কাৰণ এতিয়া যেতিয়া হিন্দু মুছলমান বুলি আমাৰ আৰম্ভ কৰে, মই কিন্তু ব্যক্তিগতভাৱে ক'ব যদি যাওঁ যে এই পবিত্ৰ ভূমিত যোনে জন্মগ্ৰহণ কৰে সিয়েই হিন্দু। সিয়েই হিন্দু। এই পবিত্ৰ ভূমিত যোনে জন্মগ্ৰহণ কৰে। হিন্দু এটা সংস্কৃতি, বিশাল এক সংস্কৃতি, আৰু এই সংস্কৃতিয়ে বিশ্বাস কৰিছিল আমাৰ দেৱ দেৱী, আমাৰ দেৱ দেৱী আছিলে 33 কোটি। আৰু ক'ৰবাত নহয় ক'ৰবাত এনেকুৱা অনুভৱ হয়, যেতিয়া এই কথাটো কোৱা হৈছিলে দেৱ দেৱী 33 কোটি আছে, সেই সময়ত নিশ্চয় বিশ্বত জনসংখ্যা আছিলে 33 কোটি। 33 কোটি ব্যক্তিৰ প্ৰত্যেকজনৰ হৃদয়তে আছিলে একোগৰাকী আত্মা। এই আত্মাত বাস কৰিছিলে একোগৰাকী দেৱ দেৱী, যত জীৱ তত শিৱ। আৰু সেইটোকে কোৱা হয় যে আমাৰ 33 কোটি দেৱ দেৱতা আছে, তাৰমানে প্ৰত্যেকজন ব্যক্তিৰ ভিতৰতে আত্মা আছে। আৰু এই একাত্ম মানৱতাবাদে লগত লৈ যায় সেইজনক, যিজন শাৰীৰ শেষৰজন ব্যক্তি। অন্ত্যোদয়ৰ কথা আমি সকলোৱে কওঁ, আৰু এই অন্ত্যোদয় আন একো নহয়, শাৰীৰ শেষৰ ব্যক্তিজনকো আমি আমাৰ লগত লৈ যাব লাগে। তেওঁৰ বিকাশ হ'ব লাগে, শাৰীৰ শেষৰ ব্যক্তিজনৰো বিকাশ হ'ব লাগে, উন্নতি হ'ব লাগে। এয়াইতো একাত্ম মানৱতাবাদ, তাত বাহিৰে একো নহয়। বিশাল কথা, সূক্ষ্মৰ পৰা গৈ সকলোকে সাঙুৰি একত্ৰীকৰণ কৰি নিজকে বিৰাট হিচাপে সৃষ্টি কৰাটোৱে হৈছে একাত্ম মানৱতাবাদ। তাত বাহিৰে একো নহয় একাত্ম মানৱতাবাদ। আৰু এই একাত্ম মানৱতাবাদৰ যি মূল নীতি, যি মূল দৰ্শন, এই দৰ্শনক লৈয়ে ভাৰতীয় জনতা পাৰ্টীয়ে 1985 চনত মৌলিক নীতি হিচাপে গ্ৰহণ কৰি আগবাঢ়ি গৈছে। আৰু এই একাত্ম মানৱতাবাদৰ ধাৰণাত গ্ৰহণ কৰিয়ে আজি ভাৰতীয় জনতা পাৰ্টীয়ে প্ৰত্যেকটো বিকাশৰ ধাৰা অব্যাহত ৰাখিছে। প্ৰত্যেকজন কাৰ্যকৰ্তাই বিকাশৰ ধাৰা অব্যাহত ৰাখিছে। প্ৰত্যেকজন কাৰ্যকৰ্তাক সমভাৱে চোৱাৰ যি দৃষ্টিভংগী, প্ৰত্যেকগৰাকী জনতাক সমভাৱে চোৱাৰ যি দৃষ্টিভংগী, এয়া একাত্ম মানৱতাবাদ। আৰু ভাৰতীয় জনতা পাৰ্টীয়ে আখৰে আখৰে পালন কৰিছে, প্ৰত্যেকটো ক্ষণ পালন কৰি আহিছে একাত্ম মানৱতাবাদ। প্ৰথম আপোনালোকক ক'লোঁ যে আধাৰৰ প্ৰথমটো আছিলে, প্ৰথমটো খুঁটি সাংস্কৃতিক ৰাষ্ট্ৰবাদ, তাৰপিছত দ্বিতীয়টো হ'ল আমাৰ একাত্ম মানৱতাবাদ। তাৰোপৰি আমাৰ যি পদুম ফুলটো আছে তাৰ 5টা পাহি দিয়া হৈছে। ইয়াৰ উপৰি ভাৰতীয় জনতা পাৰ্টীয়ে বিশ্বাস কৰি আহিছে, আমাৰ মূল আধাৰ হৈছে পঞ্চনিষ্ঠা। আমি 5টা মূল নীতিৰ ওপৰত ভিত্তি কৰি 5টা মূল নীতিক সাৰোগত কৰি আমি প্ৰত্যেকটো দিন আমাৰ কাৰ্য সম্পন্ন কৰি আহিছোঁ। সাংগ সংগঠন সেইমতে চলাই আহিছোঁ, আমাৰ নেতৃত্বই সেইমতে চলাই আহিছে। আৰু তেখেতসকলৰ আঙুলিত ধৰি, তেখেতসকলৰ পদাংক অনুসৰণ কৰি প্ৰত্যেকজন কাৰ্যকৰ্তাই কৰি আছে। সেয়া নীতি হৈছে পঞ্চনিষ্ঠা। পঞ্চনিষ্ঠাৰ প্ৰথমটো যদি আমি আহোঁ, তাৰ আগতে আকৌ এবাৰ কৈছোঁ, এই পঞ্চনিষ্ঠাৰ
তে আচলতে আমি কওঁ যে আমাৰ পদুম ফুলটোত 5টা পাহি আছে। আমাৰ পদুম ফুলটোত যিটো চিম্বল তাত আমাৰ 5টা আছে, তাত আমাৰ 6টা কিয় নাই, তাত আমাৰ 4টা কিয় নাই? কোনোবাই সুধিব পাৰে। সুধিলে আমি ক'ম যে আমাৰ পদুম ফুলৰ 5টা পাহিয়ে 5টা বিশেষ কথা সূচায় আৰু তাৰে সেইকেইটাক আমি পঞ্চনিষ্ঠা বুলি কওঁ। পঞ্চনিষ্ঠাৰ প্ৰথমটো যদি আমি আহোঁ, প্ৰথমটোৱে হৈছে ৰাষ্ট্ৰবাদ বা ৰাষ্ট্ৰীয় সংহতি। প্ৰত্যেকজন ব্যক্তি, ভাৰতবৰ্ষত বাস কৰা প্ৰত্যেকজন ব্যক্তিক সাঙুৰি লোৱা, সাংস্কৃতিকভাৱে সাঙুৰি লোৱাটোৱে হৈছে আমাৰ প্ৰথম কাম। ভাৰতবৰ্ষৰ প্ৰত্যেকখন ভূমিত, প্ৰত্যেকখন ৰাজ্যত তাৰ ভাষা বেলেগ, তাৰ বেশভূষা বেলেগ, তাৰ আচাৰ ব্যৱহাৰ পদ্ধতি বেলেগ, তাৰ উপাসনা পদ্ধতি বেলেগ। কিন্তু কোনোবাত নহয় ক'ৰবাত আমি যুক্ত হৈ আছোঁ। ক'ত? সাংস্কৃতিক ভাৱেদি, আমাৰ দৰ্শনৰ ভাৱেদি, আৰু সেই আটাইখিনি আমাক একত্ৰিত কৰি ৰখাৰ বাবে আমাক অতি প্ৰয়োজন ৰাষ্ট্ৰীয় সংহতি। আমাৰ প্ৰথমটো গাড়ীৰ প্ৰথমটো কাম ৰাষ্ট্ৰবাদ। আৰু এই ৰাষ্ট্ৰীয় সংহতি অক্ষুণ্ণ ৰখাৰ বাবে আৰম্ভণিৰ পৰা আজিলৈকে 1951 চনৰ অক্টোবৰৰ 21 তাৰিখ জনসংঘ প্ৰতিষ্ঠা হোৱা দিনৰ পৰাই আজিলৈকে 2026 চনৰ আজি 4 জুন এই মুহূৰ্তলৈকে, আজি 3 জুন, জুলাই 3 জুলাইলৈকে, 4 জুলাইলৈকে আমি সকলোৱে কাম কৰি আছোঁ ৰাষ্ট্ৰীয় সংহতিৰ বাবে। কিছুমান কথা আমি ভাষণৰ লগতে আমি যেতিয়া বিভিন্ন প্ৰতিবাদীমূলক কাৰ্যসূচীত যাওঁ বা সাংগঠনিক কিবা কাৰ্যসূচীত যাওঁ, তাত আমি শ্লোগান দিওঁ, जहाँ हुए बलिदान मुखर्जी वो कश्मीर हमारा है। এনে নিদিওঁ, প্ৰত্যেকটোৰে এটা আগত এটা কাৰণ আছে। ডক্টৰ শ্যামাপ্ৰসাদ মুখাৰ্জীয়ে স্বাধীন ভাৰতত কিয় বলিদান দিব লগা হ'ল, মই এটা বিন্দু ৰৈ গৈছোঁ। সাংস্কৃতিক ৰাষ্ট্ৰবাদ আৰু একাত্ম মানৱতাবাদ আমাৰলৈকে আগবঢ়োৱাৰ কাৰণটো কি? আমি সকলোৱে স্বাধীনতা বিচাৰি আছিলোঁ। 1947 চনৰ আগত আমাক কি লাগে? স্বাধীনতা লাগে। কাৰ পৰা লাগে? ইংৰাজৰ পৰা স্বাধীনতা লাগে প্ৰত্যেকজনকে। কিন্তু স্বাধীন হোৱাৰ পিছত স্বাধীন ভাৰতত আমি কি কৰিম, কেনেকৈ চলিম, কি আদৰ্শৰে অনুপ্ৰাণিত হৈ আমি আগবাঢ়ি গৈ থাকিম, তাৰ কোনো সম্যক দৃষ্টিভংগী কাৰো হাতত নাছিল। আৰু সেইবাবে একাত্ম মানৱতাবাদ দৰ্শনটো আগবঢ়োৱাটো যুক্ত আছিল। কাৰণ এনেকুৱা এটা পৰিস্থিতি হৈছিলে, জাত পাত ভেদাভেদ ৰাজ্য এই আটাইবোৰৰ বিভাজনৰ যি সৃষ্টি হৈছিলে স্বাধীনতাৰ সময়ত, সকলোকে একত্ৰিত কৰিবলৈ সাংস্কৃতিক ৰাষ্ট্ৰবাদ আৰু একাত্ম মানৱতাবাদৰ প্ৰয়োজন আছিলে। মই আকৌ পঞ্চনিষ্ঠালৈকে উভতি আহোঁ। স্বাধীন ভাৰতত ডক্টৰ শ্যামাপ্ৰসাদ মুখাৰ্জীয়ে বলিদান দিয়াৰ কাৰণটো কি আছিল? কাৰণ তেখেতে বিশ্বাস কৰিছিলে যে এখন দেশৰ ভিতৰত এখন ৰাজ্য পৃথক হৈ থাকিব, তাত দেশৰ নাগৰিকসকলে যাবলৈ হ'লে যদি পাৰ্মিশ্যন ল'ব লগা হয়, অনুমতি পত্ৰ ল'ব লগা হয়, তেনেহ'লে ৰাষ্ট্ৰৰ যি অখণ্ডতা সেই অখণ্ডতা অটুট থাকিবনে? নাথাকে। ৰাষ্ট্ৰীয় সংহতি অক্ষুণ্ণ থাকিবনে? কেতিয়াও নাথাকে। সেইখন ৰাষ্ট্ৰ হৈ থাকিবনে? নাথাকে। সেইবাবে তেখেতে কাশ্মীৰলৈ গৈছিল, বলিদান দিছিল। আৰু তেখেতৰ বলিদানৰ পিছত আমি যি শ্লোগান দিওঁ, আমি যি ধ্বনি দিওঁ, জহা হুৱে বলিদান মুখাৰ্জী वो कश्मीर हमारा है, সেইটো কেৱল এটা শ্লোগান নহয়, তাত আমাৰ আৱেগ জড়িত হয়।
ইয়াৰ পিছতে দ্বিতীয় নিষ্ঠা যিটো আছে আমাৰ পঞ্চনিষ্ঠাৰ দ্বিতীয় নীতি অনুসৰি আমি গণতন্ত্ৰত বিশ্বাস কৰোঁ। গণতান্ত্ৰিক এইখন দেশ ভাৰত ৰাষ্ট্ৰ, আৰু এই গণতান্ত্ৰিক দেশখনত আমি গণতন্ত্ৰক বিশ্বাস কৰোঁ। প্ৰতিটো সময়ত এই ৰাষ্ট্ৰৰ ভিতৰত গণতন্ত্ৰক হত্যা কৰি থকা হৈছে। ভোট বেংকৰ স্বাৰ্থত, চকীৰ স্বাৰ্থত গণতন্ত্ৰক হত্যা কৰি থকা হৈছে। কিন্তু ভাৰতীয় জনসংঘই আৰু তাৰ পৰৱৰ্তী কালত ভাৰতীয় জনতা পাৰ্টীয়ে প্ৰত্যেকটো সময় গণতন্ত্ৰৰ বাবে থিয় হৈ আছে। সকলোকে একেলগে লগত লৈ ভোট বেংকৰ স্বাৰ্থত কাম নকৰি, ভাৰতীয় জনতা পাৰ্টীৰ কোনো ভোট বেংক বুলি আমি বিশ্বাস নকৰোঁ। আমি সকলোকে একত্ৰিতভাৱে লৈ কাম কৰাত বিশ্বাস কৰোঁ। গণতান্ত্ৰিক এই দেশত গণতন্ত্ৰক অক্ষুণ্ণ ৰখাত বিশ্বাস কৰোঁ। সেইকাৰণে ভাৰতীয় জনতা পাৰ্টী কেতিয়াও ভোট বেংক বনোৱা নাই। অন্য দল সংগঠনৰ হাতত ভোট বেংক থাকে, আমাৰ হাতত ভোট বেংক নাথাকে। আমাৰ হাতত কাৰ্যকৰ্তা আৰু শুভাকাংক্ষী থাকে, অহৰহ কাম কৰি থাকে। কেৱল ৰাজনৈতিক দল হিচাপে আমি ভাৰতীয় জনতা পাৰ্টীয়ে কাম কৰি থকা নাই। ভাৰতীয় জনতা পাৰ্টীয়ে অহৰহ সেৱাৰ কাম কৰি আছে, গণতন্ত্ৰত ৰাইজৰ হকে কাম কৰি আছে। সেইকাৰণে আমাৰ পদুম ফুলৰ ২ নম্বৰ পাহিটো অৰ্থাৎ পঞ্চনিষ্ঠাৰ দ্বিতীয় নীতিটো হৈছে গণতন্ত্ৰ। তৃতীয় যিটো বিষয়, তৃতীয় যিটো নীতি, সেই তৃতীয় নীতিটো হ'ল গান্ধীয় সমাজবাদ। গান্ধীয় সমাজবাদ শোষণমুক্ত আৰু সকলোৰে বাবে হিতত থকা এখন সমাজ গঠন কৰা আমাৰ মূল লক্ষ্য। গান্ধীয় সমাজবাদ আমি বিশ্বাস কৰোঁ। গান্ধীয় সমাজবাদত শোষণমুক্ত হ'ব লাগিব। যি এক প্ৰথা আছিল এটা সময়ত, জমিদাৰী প্ৰথা, দলিত প্ৰথা, ভাৰতীয় জনতা পাৰ্টী বিশ্বাস নকৰে। সমতাপূৰ্ণ এখন সমাজ, প্ৰত্যেকজন ব্যক্তি সমান, এনেকুৱা এখন সমাজ গঠন কৰাটো তৃতীয় আমাৰ নীতি। ইয়াত বিকাশ হ'ব লাগিব কাৰ? তৃতীয় নীতিৰ মতে আমাৰ বিকাশ হ'ব লাগিব কাৰ? যাৰ বিকাশ হোৱা নাই। সমাজৰ সকলোতকৈ পিছত থকা ব্যক্তিজনৰ বিকাশ হ'ব লাগিব। সমাজৰ সকলোতকৈ পিছপৰা শ্ৰেণীৰ লোকসকলৰ ব্যক্তিৰ বিকাশ হ'ব লাগিব। নহ'লে সমাজত যদি কোনোবা এটা শ্ৰেণীও যদি পিছ পৰি থাকে, তেনেহ'লে বিকাশ নহ'ব, দেশৰ উন্নতি সেয়া আধৰুৱা হ'ব। গতিকে এখন সমতাপূৰ্ণ সমাজ প্ৰতিষ্ঠা কৰা, সকলোকে একেলগে লগত লৈ সেইখন সমাজ বনোৱাটো আমাৰ লক্ষ্য, আমাৰ তৃতীয় নীতি। গান্ধীয় সমাজবাদে যাক কয়, এয়া আমাৰ তৃতীয় নীতি। চতুৰ্থ, ইতিবাচক ধৰ্ম নিৰপেক্ষতা আৰু সৰ্বধৰ্ম সমভাৱ। ভাৰতীয় জনতা পাৰ্টীয়ে বিশ্বাস কৰে যে প্ৰত্যেকটো ধৰ্ম সমান, প্ৰত্যেকটো ধৰ্ম আমাৰ বাবে একেই। বহুতে আমাক সাম্প্ৰদায়িক বুলি ক'ব বিচাৰে, কিন্তু এতিয়া আপোনালোকে ক'ব যে আমাৰ নীতিসমূহৰ চতুৰ্থ নীতিটোৱেই হৈছে ইতিবাচক ধৰ্ম নিৰপেক্ষতা। আমি সৰ্বধৰ্ম সমভাৱেৰে আমি কাম কৰি আহিছোঁ। যোনে যি ধৰ্মত আছে সেই ধৰ্মত চলি থকাটোৱে আমাৰ প্ৰথম কাম। আমি কেতিয়াও ক'ব নাযাওঁ
ভাৰতীয় জনতা পাৰ্টি একমাত্ৰ এক পাৰ্টি আৰু আমাৰ সংস্কৃতি এক সংস্কৃতি যিয়ে কেতিয়াও কনভাৰ্জনত বিশ্বাস নকৰে। আমি কেতিয়াও কাকো টানি নানো, তোমালোকে আমাৰ ধৰ্মটো লোৱা, তোমালোকে যি ধৰ্ম কৰি আছা তুমি সেইটোতে থাকা, এইটো আমাৰ নীতি। আৰু সদশেষত পঞ্চম যিটো নীতি সেইটো কিন্তু অতি গুৰুত্বপূৰ্ণ, প্ৰমূল্য ভিত্তিক ৰাজনীতি। নিজৰ আচৰণত স্বচ্ছতা, ব্যৱহাৰত স্বচ্ছতা, আচৰণত স্বচ্ছতা, ব্যৱহাৰত স্বচ্ছতা, নিজৰ কাৰ্য পদ্ধতি, কাৰ্য প্ৰণালীত মুক্ততা, এয়া আমাৰ প্ৰমূল্য ভিত্তিক ৰাজনীতি। নিজৰ ব্যৱহাৰ স্বচ্ছ হ'ব লাগে, নিজৰ আচৰণ স্বচ্ছ হ'ব লাগে, আৰু যি আমি কাম কৰিম, কাৰ্য পদ্ধতি কৰিম, মুক্তভাৱে কৰিম, সকলোকে লগত লৈ কৰিম, আৰু নিজৰ আদৰ্শ, নিজৰ এই আচৰণ, স্বচ্ছতা, শৃংখলাৰ লগত কোনো ধৰণৰ আপোচ নকৰাটোৱে আমাৰ নীতি। আৰু ভাৰতীয় জনতা পাৰ্টীয়ে নিজৰ প্ৰমূল্য, নিজৰ ভেলু বেছ পলিটিক্সৰ লগত কেতিয়াও কম্প্ৰমাইজ কৰা নাই। তাৰ যদি উদাহৰণ বিচাৰিবলগীয়া হয়, বহুত বেছি দূৰলৈকে নাযাওঁ, 1996 চনত প্ৰয়াত প্ৰধানমন্ত্ৰী আমাৰ সকলোৰে মাৰ্গদৰ্শক অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াই মাত্ৰ এটা ভোটৰ বাবে যেতিয়া নিজৰ চৰকাৰখন শাসনৰ পৰা গৈছিল, তেখেতে তেতিয়া কৈছিলে যে জোৰ তোৰ কি ৰাজনীতি হম নেহি কৰেংগে। নিজৰ ভেলুৰ লগত, নিজৰ প্ৰমূল্য ভিত্তিক এই ৰাজনীতিৰ লগত, মূল্যবোধৰ লগত কোনোদিন কম্প্ৰমাইজ নকৰা দল ভাৰতীয় জনতা পাৰ্টি। এয়া আমাৰ গুৰুত্বপূৰ্ণ আধাৰ। আৰু সেইকাৰণে অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াই এটা যেতিয়া ভোটৰ বাবে শাসনৰ পৰা গৈছিল, তেতিয়া কিন্তু যেতিয়া তেওঁ বহুতে কৈছিল যে কেনেকুৱা ৰাজনীতি কৰিছে, এটা ল'ব পাৰিলে হয়, তেতিয়া কৈছিল যে ভাৰতীয় জনতা পাৰ্টীয়ে কোনোদিন শাসনৰ বাবে राजनीति करा नहीं। भारतीय जनता पार्टी एक फुटक कर निकलने वाली पार्टी नहीं है, ये 365 दिन काम करने वाली पार्टी है। पार्टियां आएंगी, पार्टियां बिगड़ेंगी, सरकारें आएंगी, सरकारें बिगड़ेंगी, सरकारें जाएंगी, लेकिन ये देश चलना चाहिए, इस देश का लोकतंत्र चलना चाहिए। यह आছিলে আমাৰ আদৰ্শ, যাক দেখুৱাই থৈ কৰিছিলে আমাৰ মনীষীসকলে, অটল বিহাৰী বাজপেয়ী ডাঙৰীয়া আৰু ডাঙৰীয়া মনীষীসকলে। আৰু এয়া আমাৰ পঞ্চনিষ্ঠাৰ এক অন্যতম আধাৰ। আৰু এই আধাৰকে লৈ আমি সকলোৱে খুব ধুনীয়াকৈ আগবাঢ়ি গৈ আছোঁ। আমি সকলোৱে সমৰ্পণৰ ৰাজনীতি কৰি গৈ আছোঁ। ভাৰতীয় সংস্কৃতিৰ শেষ সময়লৈকে আমি সমৰ্পণ কৰিব লাগিব, ত্যাগ কৰিব লাগিব। আৰু সেইবাবে মই আগতে এদিন কিছুমান ঠাইত কৈছোঁ যে আমাৰ কাৰ্যকৰ্তাসকলে সমৰ্পিত হ'ব লাগিব। সমৰ্পণ আমাৰ সংস্কৃতিৰ এক অন্যতম অংশ। সদৌ শেষত এটা কথাই কওঁ যে আমাৰ কাৰ্যকৰ্তাই নিজকে দেশ মাতৃৰ বাবে সমৰ্পিত কৰিব লাগিব। সমৰ্পিত তন মন ধন দিয়াৰ পিছত আৰু কিবা দিব পাৰোঁ নেকি, এই প্ৰশ্নটো নিজক কৰিব লাগিব। আমাৰ কাৰ্য পদ্ধতিত এটা গীত গাই মই অকণমান 2 লাইন গুণগুণাই দিছোঁ যে মন সমৰ্পিত তন समर्पित और यहाँ जीवन समर्पित, मन समर्पित तन समर्पित और यहाँ जीवन समर्पित। चाहता हूँ मातृभू तुझको अभी कुछ और भी दो। जे माँ মই তোমাক তন মন ধন সকলো দিছোঁ, আৰু কি দিম কোৱা। এয়াই আমাৰ কাৰ্যকৰ্তা, এয়াই আমাৰ আধাৰ, যি আধাৰে কঢ়িয়াই লৈ আহিছে সাংস্কৃতিক ৰাষ্ট্ৰবাদ, একাত্ম মানৱতাবাদ আৰু পঞ্চনিষ্ঠা। এই আটাইখিনি আধাৰ লৈ ভাৰতীয় জনতা পাৰ্টীয়ে আজি সমগ্ৰ দেশত এক বিশাল পাৰ্টি হিচাপে, দেশৰ সৰ্ববৃহৎ, বিশ্বৰ সৰ্ববৃহৎ পাৰ্টি হিচাপে, সংগঠন হিচাপে কাম কৰি আছে আৰু অনাগত সময়তো কাম কৰি গৈ থাকিব। ধন্যবাদ। ভাৰত মাতা কি জয়।